নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম ফুটছাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলো খবৰ ভাল। তো এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট হয়। পেৰেণ্টছ আৰু ষ্টুডেণ্ট দুয়োটাৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হয়। কাৰণ আজি এই ভিডিঅ'ত এটা স্কেমৰ কথা আলোচনা কৰিম, ফ্ৰড বা স্কেম। তো যিটো মেডিকেল ষ্টুডেণ্ট বা পেৰামেডিকেল মেডিকেলৰ ষ্টুডেণ্টবিলাকৰ লগত মেইনলি হৈ আছে। তো এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, কি স্কেম হয়, তো কেনেদৰে কৰিছে সকলোবিলাক জনাম। এই স্কেমটো সামান্য স্কেম নহয়, এইটো এটা ডেঞ্জাৰাছ স্কেম হয়। তো যিয়ে মেইনলি মেডিকেল ষ্টুডেণ্টবিলাকক টাৰ্গেট কৰে। তো ফ্ৰড যিবিলাক স্কেমাৰ আছে, তো যিবিলাকে ফ্ৰড কৰে সেইবিলাকে মানে ষ্টুডেণ্টজনক কল কৰে। তো তেওঁলোকে ক'ৰবাৰ পৰা নাম্বাৰবিলাক কালেক্ট কৰি লয়। তো নাম্বাৰবিলাক কালেক্ট কৰি কিনে তেওঁলোকে ষ্টুডেণ্টজনক কল কৰে। তো মেইনলি সকলোবিলাক মানে BSc নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেল ষ্টুডেণ্টবিলাকক টাৰ্গেট কৰে। তো ফোন কৰি কয় যে তেওঁলোকে কাউন্সিলিঙত চিট এলট হৈছে, বা ডাইৰেক্টলি কাউন্সিলিং নকৰাকৈ চিট এলটমেণ্ট হোৱা বুলি কয়। আৰু মেইনলি এখন মেডিকেল কলেজৰ কথা কয়। তো আপোনালোক ভিডিঅ'টোত বাৰু স্ক্ৰীনশ্বটটো দেখাই দিম। তো তেজপুৰ মেডিকেল কলেজ বা বেলেগ মেডিকেল কলেজ আৰু মেইনলি তেজপুৰ মেডিকেল কলেজ বুলি বেছিকৈ কয়। আৰু তো চিট এলটমেণ্ট বা চিট পাইছে বুলি ষ্টুডেণ্টজনক কয়। আৰু কয় যে তেওঁলোকে চিট পোৱাৰ বিনিময়ত পইচা এটা দিব লাগিব, আৰু ফিজটো লগ পে'মেণ্ট কৰিব লাগিব। মানে কলেজ যোৱাৰ প্ৰয়োজন নাই, একো কৰাৰ প্ৰয়োজন নাই, ডাইৰেক্টলি আপোনালোকে স্কেনাৰ এখন দিব। স্কেনাৰখনত কলেজখনৰ নাম লিখাই থাকিব, আৰু তেওঁলোকে ফিজটো কয়। তো কিছুমানক 12,000 কয়, কিছুমানক 16,000 কয়, কিছুমানক 18,000 কয়, আৰু কিছুমানক 25,000 কয়। মানে ষ্টুডেণ্টজনৰ অনুসৰি তেওঁলোকে ফিজটো কয়। লগতে কয় যে তো আজিৰ ভিতৰত বা এতিয়াই ফিজটো পে'মেণ্ট কৰি দিব লাগিব, নহ'লে চিটটো বেলেগক দি দিয়া হ'ব, তেনেকৈ কয়। তো প্ৰথমতে তেওঁলোকে নাম্বাৰ কালেক্ট কৰি লয়। তো নাম্বাৰটো কেনেকৈ, নাম্বাৰটো যিকোনো ক'ৰবাৰ পৰা কালেক্ট কৰিব পাৰে। আৰু কাৰণ কিছুমান হেকাৰো হ'ব পাৰে, বা তেওঁলোকে কিবা ৱেবছাইটৰ পৰা ডাটাবিলাক কালেক্ট কৰি লয়। তো এনেকৈ ডাটাবিলাক কালেক্ট কৰি লয়। আৰু কিছুমান এনেকুৱা কলেজত কথা কয় যিবিলাক কলেজত সেই কৰ্চটোৱে নাই। তো এনেকুৱা কৰ্চ নোহোৱা কলেজ, তো চামথিং এখন কলেজ নাম কৈ দিলে, সেই কলেজখনত সেইটো কৰ্চ নাই, তো সেই কৰ্চটোত চিট পোৱা বুলি কৈ দিয়ে। আৰু ডকুমেণ্টৰ কথাবোৰ ক'লে মানে কিছুমান কেণ্ডিডেটে সুধিছিল। তো মইতো ডকুমেণ্ট মানে কাউন্সিলিঙৰ বা চিট পোৱাৰ আগতে ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, তো সেইবিলাক কথা সুধিছিলে। তো তেতিয়া কৈছিলে যে তো ডকুমেণ্টবিলাক অলৰেডি আছে। তো অনলাইন এপ্লিকেশ্যন যেতিয়া ফিল আপ কৰিছিলে ডকুমেণ্টবিলাক ছেভ হৈ গৈছে। একচুৱেলি যেতিয়া অনলাইন এপ্লিকেশ্যন ফিল আপ হৈছিলে তেতিয়া আপোনালোকে জানে কোনো ধৰণৰ ডকুমেণ্ট আপলোড দিব লগা হোৱা নাছিলে। তেওঁলোকে নিশ্চয় এই কথাটো জানে, কাৰণ যেতিয়া অনলাইন এপ্লাই হৈছিলে তেতিয়া ডকুমেণ্ট ফটো আৰু ছিগনেচাৰৰ বাহিৰে একো ডকুমেণ্টে আপোনালোকে আপলোড দিব লগা হোৱা নাছিলে। তো তেওঁলোকে ডকুমেণ্টবিলাক অলৰেডি থকা বুলি কয়, কিন্তু ডকুমেণ্টবিলাক তেওঁলোকে এইবিলাক ফেক কল আৰু মিছা কল। তো সেই তেনেকুৱাকৈ কয়। আৰু তাৰপিছত তেওঁলোকে কয় যে তো তেওঁলোকৰ এটা মানে চিট এলটমেণ্টটো তেওঁলোকৰ ইমেইলত যাব, যিজন কেণ্ডিডেট আছে বা ষ্টুডেণ্ট আছে ষ্টুডেণ্টজনৰ ইমেইলত যাব। তো ইমেইলত তেওঁলোকে মেছেজ এটা পঠাই দিয়ে। তো মেছেজটো আপোনালোকক দেখাই দিম, ছাইডৰ ফালেও দিম আৰু আপোনালোকৰ লেপটপৰ স্ক্ৰীণত দেখাই দিম। তো তেওঁলোকে মেছেজ দিব পূৰা মানে অফিচিয়েল মেছেজৰ দৰে। তো তাৰপিছত স্কেনাৰখন দি দিয়ে হোৱাটছআপত। তো স্কেনাৰখনত আপোনালোকক পইচাটো পে'মেণ্ট কৰিব দিয়ে, আৰু পে'মেণ্ট কৰি স্ক্ৰীণশ্বটটো দিব দিয়ে। তো তেনেকুৱা কৰে। তো এনেকুৱা হৈছে যে কিছুমান ষ্টুডেণ্টে অলৰেডি কিছুমান মানে ফিজবিলাক পে'মেণ্ট কৰি দিছে। তো কিছুমান ষ্টুডেণ্টে 16,000 টকা 18,000 টকা দি দিছে, আৰু যিবিলাকে মানে নাজানে সেইবিলাকে দি দিলে, আৰু জানাবিলাকে তেওঁলোকক উল্টাকে কুৱেশ্যন দিছে। তো আপোনালোকক নেক্সট টাইম কল কৰিলে আপোনালোকে উল্টাকে কুৱেশ্যন দিব, আৰু ৰেকৰ্ডিং কৰি ৰাখিব। তেতিয়া আপোনালোকে চাইবাৰ ক্ৰাইম বা পুলিচত দিব পাৰিব। তো আপোনালোকক এটা কথাই কওঁ যে যেতিয়া মানে কাউন্সিলিং হয়, কাউন্সিলিঙৰ আগত কোনো ধৰণৰ কল নাহে। তো IOCLৰ বাহিৰে বেলেগ মানে কল নাহে। তো IOCLতো এনেকৈ পইচা দিব নিদিয়ে। তো কোনোখন প্ৰাইভেটেই হওক বা হেৰি হওক ডাইৰেক্টলি এনেকৈ ফিজটো পে'মেণ্ট কৰিব নিদিয়ে। তো প্ৰাইভেটৰ ক্ষেত্ৰত ডাইৰেক্ট কলেজখন ভিজিট কৰি কিনে সকলোবিলাক চাই কিনে পে'মেণ্ট কৰিব দিয়ে। আৰু গভাৰ্মেণ্টতো তেনেকুৱা নহয়। গভাৰ্মেণ্টত নিউজ পেপাৰ বা ৱেবছাইটত নটিচখন দিব, নটিচখন দিয়াৰ পিছত অফিচিয়েলি কামবিলাক হ'ব, তাৰপিছত চিট এলটমেণ্ট হ'ব। তো তেনেকৈ মানে এনেকৈ ফোন কল নাহে বা ইমেইল নাহে। তো এইবিলাক ডাইৰেক্টলি স্কেম হয়। তো আপোনালোক এইটো ইমেইল দেখাই দিছোঁ। তো এনেকুৱা হৈছে বি ফাৰ্ম এডমিশ্যন। তো ইয়াতে লিখা আছে তেজপুৰ মেডিকেল কলেজ। তাৰপিছত ইয়াতে দিয়াৰ আপোনালোকৰ নামটো আহিছে। নামটো অহাৰ পিছত দিয়া আছে দিয়াৰ ইউ হেভ বিন এলটেড টু তেজপুৰ মেডিকেল কলেজ। তো তেজপুৰৰ নাম লৈছে, কিছুমানৰ হয়তো বেলেগ কলেজৰ নাম ল'ব পাৰে। ফৰ দ্য বি ফাৰ্ম কোৰ্চ ইউৰ এডমিশ্যন ফিজ ইজ মানে 16,000 টকা। 16,000 টকা খুজিছে। কাইণ্ডলি পে ইউৰ ফিজ অনলাইন টু প্ৰচিড উইথ দ্য এডমিশ্যন। তো এনেকৈ দিছে। তো 16,000 টকাটো লগালগ পে' কৰিব দিছে, আৰু হোৱাটছএপত স্কেনাৰখন পঠাই দিছে। পঠাই দিয়াৰ লগে হয়তো কিছুমান ষ্টুডেণ্টে অলৰেডি পে'মেণ্ট কৰিলে, আৰু কিছুমানে পে'মেণ্ট নাই কৰা। আহিছে ৰিগাৰ্ডছ তেজপুৰ মেডিকেল কলেজ। তো কোন তাৰিখে দিছিলে সকলোবিলাক আছে, আৰু ইমেইলটো তেজপুৰ মেডিকেল কলেজ assam@gmail.com। তো এনেকুৱা হৈছে। তো এইটো যিটো তেজপুৰ মেডিকেল কলেজৰ অফিচিয়েল ৱেবছাইট নহয়।
সৰি অফিচিয়েল ইমেইল নহয়। তো এইটো এটা ডাইৰেক্টলি ফেক ইমেইলৰ কাৰণে বনোৱা হৈছে। তো স্কেনাৰখনো এনেকুৱাই বনোৱা হৈছে। আপোনালোকে স্ক্ৰীণত দেখাই পালে তো কেনেকৈ তেওঁলোকে স্কেমবিলাক চলাই আছে। তো এই স্কেমৰ আঁৰত কোন আছে সেইটো নাজানো। তো যদি কিছুমানে ফিজবিলাক পে'মেণ্ট কৰি দিলে তো তেওঁলোকে পুলিচ কেছ বা চাইবাৰ ক্ৰাইমত মানে চাইবাৰ চেলত কেছ ফাইল কৰিব পাৰে। তেওঁলোকে সকলোবিলাক ডিটেইলছ বা আপোনালোকে ৰেকৰ্ডিং কৰিলে সকলোবিলাক দিব পাৰে। মোৰ তাত কেইটামান ৰেকৰ্ডিঙো আছে, ভইচ ৰেকৰ্ডিং, কল ৰেকৰ্ডিং। তো সেইবিলাক ইয়াত নুশুনাব পাৰোঁ। তো ষ্টুডেণ্টে ওলোটাই কিবা কাৰণে কোৱা মানে কল ৰেকৰ্ডিংবিলাক আছে আৰু। তো এইবিলাক শুনাব নোৱাৰোঁ। তো আপোনালোকক যদি এনেকুৱা কল আহিছে কমেণ্ট কৰি জনাব আৰু এনেকুৱা ফ্ৰড কেছৰ পৰা দূৰত থাকিব। তো বহুত কেয়াৰফুল থাকক। তো যিবিলাক আহে অফিচিয়েল ৱেবছাইটতে আহি যাব। তো আপোনালোক অফিচিয়েলি এইবিলাক অনলাইন ফিল আপ এই সকলোবিলাক কৰি থাকিব। বাকী এনেকুৱা কল আহিলে ডাইৰেক্ট চাইবাৰ ক্ৰাইম বা পুলিচত কমপ্লেইন কৰক। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো আমাৰ চেনেলৰ লগত কানেক্ট থাকিব, হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ দিব, লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।